আজি আপোনালোক সকলোৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাব বিচাৰিছোঁ মিছন বসুন্ধৰা 3.0 যিবিলাকে এপ্লিকেশ্যন সাবমিট কৰিছিলে পুনৰ সাবমিট কৰিছিলে তেওঁলোকে ষ্টেটাসটো কেনেকৈ চেক কৰিব। এতিয়া মই সিটিজেন লগইন কৰিম। সিটিজেন লগইন কৰি পেলাই সাইন ইন কৰিলোঁ। সাইন ইন কৰাৰ পিছত আপোনালোকৰ এই ড্যাশবোৰ্ডটো খোল খাব। এই পেজটো সম্পূৰ্ণকৈ আপোনালোকৰ তাত আহিব আৰু এইটো মই প্ৰাইভেচিৰ কাৰণে কিছুমান বস্তু হাইড কৰি ৰাখিছোঁ, গতিকে তাৰ কাৰণে আপোনালোকে যাতে বেয়া নাপায় বুজি পাব, মই সহজতে বুজাই দিবলৈ চেষ্টা কৰিম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, কাৰণ এই ভিডিঅ'টোত মই আপোনালোকক জনাব বিচাৰিম যে মিছন বসুন্ধৰাৰ এপ্লিকেশ্যনৰ ষ্টেটাসটো কেনেকৈ চেক কৰিব। মোলৈ শিৱমে কমেণ্টটো কৰিছিল, তেওঁৰ ৰিপ্লাইৰ সন্দৰ্ভতো এইটো ভিডিঅ'। এতিয়া মই হাইলাইট কৰি দেখুৱাইছোঁ মাই ট্ৰানজেকশ্যন, লগ আউট, ৰিকভাৰী এপ্লিকেশ্যন। তাতে ৰিকভাৰী এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকৰ যিটো এপ্লিকেশ্যন আছে যদি তাত তলত সাৰ্চ কৰি বিচাৰি নাপায় তেতিয়াহ'লে নিজৰ এপ্লিকেশ্যন নম্বৰটো তাত ৰিকভাৰী এপ্লিকেশ্যনত ক্লিক কৰি নিজৰ মোবাইল নম্বৰটো আৰু আধাৰ নম্বৰটো দি আপোনালোকে এপ্লিকেশ্যনটো তাতে আহি যাব, ৰিকভাৰ্ড হৈ আহিব। এইটো চাওক ৰিকভাৰী বসুন্ধৰা এপ্লিকেশ্যন। তাতে আপোনালোকৰ যিটো ৰিচিপ্ট যিখন আছে বসুন্ধৰা 2.0 সেই 2.0 ৰিচিপ্ট নম্বৰটো তাতে এনেকৈ লিখি পেলাই ৰিকভাৰ্ড নাও ক্লিক কৰিব। কৰাৰ পিছত আধাৰ নম্বৰ দি OTP দি আপোনালোকে ৰিকভাৰ্ড কৰি ল'ব। তাৰপিছত তলত আপোনালোকৰ এপ্লিকেশ্যনটো আহিব। এতিয়া আপোনালোকৰ এই প্ৰচেছখিনি কৰাৰ পিছত তাৰপিছত আপোনালোকৰ ৰিকভাৰ্ড হৈ তলত আহিব। যদি থাকে প্ৰথমৰ পৰা একো প্ৰব্লেম নাই, এই ড্যাশবোৰ্ডটো খোল খাব, এনেকৈ আহিব। মই নম্বৰকেইটা হাইড কৰি ৰাখিছোঁ। এনেধৰণৰ আপোনাৰ পেজটো দেখা যাব। আপোনালোকক হাইলাইট কৰি মই দেখুৱাই আছোঁ। এই সিস্টেমত অহাৰ পিছত আপোনালোকে এবাৰ ক্লিক কৰাৰ পিছত অটোমেটিকলি ঘূৰি আহি পেজটো খোল নাখাব। আকৌ নতুনকৈ তাতে ৰি এপ্লাইত ক্লিক কৰিব। এইটো চাওক মই ক্লিক কৰিছোঁ। কণ্টিনিউ ট্ৰেক, এই কণ্টিনিউ ট্ৰেক যিটো আছে তাতে ক্লিক কৰিব লাগিব। আহা নাই, এতিয়া আকৌ মাৰক, 2 নম্বৰ বাৰ মাৰিলে আহি যাব। এইটো চাওক, 2 নম্বৰ বাৰ ক্লিক কৰাৰ লগে লগে এতিয়া আপোনালোকৰ এইটো চাওক ষ্টেটাসটো চাব পাৰিব। মই আপোনালোকক হাইলাইট কৰি দেখুৱাই আছোঁ। এইটো চাওক অফিচ এট চাৰ্কল অফিচ আৰু অফিচাৰ উইথ মণ্ডল। আপুনি যিটো এপ্লিকেশ্যন সাবমিট কৰিছে সেইটো বৰ্তমান মণ্ডলৰ তাত আছে আৰু সেই সিস্টেমতে আপোনালোকে চাব পাৰিব আৰু এইখিনি কথা আপোনালোকে গুৰুত্ব সহকাৰে চাব। এইটো চাওক এপ্লিকেশ্যন ষ্টেটাস। এনেকৈ আপোনালোকৰ মিছন বসুন্ধৰা 2.0 এপ্লিকেশ্যন যেতিয়া 3.0 সাবমিট কৰিছে ৰিভিউৰ এপ্লিকেশ্যন ষ্টেটাস এনেকৈ চাব পাৰি, ডাইৰেক্ট আপোনালোকে চাব নোৱাৰি। তো আশা কৰোঁ এইটো আপোনালোকে বুজি পাইছে। এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ইনফৰমেশ্যন জনাব বিচাৰিছোঁ। যিবিলাকে মিছন বসুন্ধৰা 3.0 ৰিভিউ কৰিছিল, ৰিভিউ কৰা এপ্লিকেণ্টে যদি ডকুমেণ্টছ পুৰা ফুল্লি আপলোড কৰিব পৰা নাই খৰদৰত, তেতিয়াহ'লে এডিশ্যনেলি ফাইল আপলোড কৰিব পাৰিব তাতে। এই সুবিধাটো তাতে দিয়া আছে, গতিকে তাতে আপোনালোকে চাব পাৰিছে, মই স্ক্ৰীনত দেখুৱাই আছোঁ। এডিশ্যনেলি এই সিস্টেমত আপোনালোকে যদি যি ডকুমেণ্ট কোনোবাই আপলোড কৰিব পৰা নাই তেতিয়াহ'লে সেই ডকুমেণ্টছখিনি তাতে আপোনালোকে আপলোড কৰি ল'ব, আপলোড কৰিব পাৰিব। PDF আকাৰে 2 MBৰ তলত আপোনালোকৰ ফাইলটো বনাই পেলাই তাতে আপলোড কৰি ল'ব, ফাইলটোৰ নাম লিখি পেলাই, তেতিয়াহ'লে সেই এপ্লিকেশ্যনৰ লগত সংযুক্ত হৈ যাব। গতিকে এইটো এটা সোণালী সুযোগ। যোনে যোনে স্পীডত নিজৰ এপ্লিকেশ্যনত ডকুমেণ্ট আপলোড কৰা নাই তেওঁলোকে যাতে ভালকৈ ডকুমেণ্টছখিনি আপলোড কৰি লয়, এই সুযোগটো ইয়াতে দিয়া আছে। গতিকে আপোনালোক সকলোকে ৰিকুৱেষ্ট জনালোঁ, মিছন বসুন্ধৰা 3.0 এতিয়া নতুন যিবিলাকে এপ্লিকেশ্যন সাবমিট কৰিব তেওঁলোকে যাতে এই মিষ্টেক নকৰে। সাবমিট কৰাৰ পিছত আপোনালোকে তাতে চাওক এই ধৰণৰ পেজটো খোল খাই আহিব। আপোনালোকৰ ৰিজন অফ ৰিজেকশ্যন আৰু আপোনালোকৰ মাটিৰ পৰিমাণ, এপ্লিকেণ্টৰ নাম, ডিটেইলছ, কিছুমানৰ তাত এপ্লিকেণ্ট নেম শ্ব' নকৰিব পাৰে। শ্ব' কিয় নকৰে সেইটো বিষয়ে আৰু এটা ভিডিঅ'ত মই আপোনালোকক জনাম। শ্ব' নকৰে আপোনালোকৰ সম্পূৰ্ণকৈ জনাম আৰু এটা ভিডিঅ'ত। শ্ব' নকৰে যদি আপোনালোক এজন এপ্লিকেণ্ট থাকে নকৰে, নমিনি যিজন থাকে সেইজনৰ নাম শ্ব' কৰে আৰু সেইটো আপোনালোকে ডাউনলোড কৰি ছেভ কৰি ৰাখি দিব আৰু ষ্টেটাছটো এনেকৈ চেক কৰিব। ভিডিঅ'টো যদি ভাল লাগে এটা কমেণ্ট কৰিব। ধন্যবাদ, থেংক ইউ।